মনটো একেবাৰে জাপেকে ভাল নলগা হৈছে। দোকানখন ইমান আশা দিছিলোঁ, ভাঙি পেলালে নহয় সেই জহনি যোৱাকেইটাই। এনেকুৱা কৰিব নাপায় কিন্তু দেই এই বুঢ়ী মানুহজনীৰ লগত। সেই টকা দুটকা গোটাই বাৰু সেই বস্তুখিনি আনিছিলোঁ মই, তাতে মোৰ 3000 মান গ'ল। মই দেখোন এতিয়া প্ৰফিটো নাপালোঁ, সেই লোকচানহে হ'ল। 1000 টকা এটা পাইছিলোঁহে, বাকী 2000 সেই নাপালোঁৱেই। এনেই গ'ল আৰু মোৰ পইচাবোৰ। কিমান কি ভাবি লৈছিলোঁ মই ভাবিছিলোঁ আৰু দোকানখন খুলিছোঁ যেতিয়া নেকি ঢেৰ পইচা ঘটিম, মালামাল হৈ যাম, গাড়ী কিনিম, গাড়ীৰ পৰা নামিম, পূজাত একদম গোটেইখন ফুৰিম, ইটো খাম সিটো খাম, চব আশা মোৰ পানী পানী হৈ গ'ল। শাহুমা, এই ৰাস্তাৰ মাজত কি আশ্চৰ্য আছে? চা পুতলি, তোক মই ভালে ভালে কৈছোঁ, মই যি কৰোঁ যি নকৰোঁ মোক কৰি থাকিবলৈ দে। মোৰ মুখে মুখে নালাগিবি। আজি মোৰ এনেই একদম মাথাটো নষ্ট হৈ আছে, মন চন অলপো ভাল লগা নাই। একদম খং উঠিব, বাপেকে একদম মুখ ভাঙি দিম। আয়ো দেহি শাহুমা, মই বাৰু কি বেয়া কথাটো ক'লোঁ? আপুনি এইদৰে ৰাস্তাৰ মাজত ৰাজস্বৰী জুৰি থাকিলে ভাল নালাগে নহয়। আমাৰোতো ইয়াত কিবা এটা বুলিবলৈ ৰেপুটেশ্যন এটা আছে। কি ৰেপুটেশ্যন ফেপুটেশ্যন মই এইবোৰ চিনি নাপাওঁ। মোৰ একদম মনটো অলপো ভাল লগা নাই। মোৰ গোটেই পইচাকেইটকা গ'লগৈ। মই একদম পূজাত কি বস্তু ল'ম বুলি আশা কৰিছিলোঁ, তই কি বুজিবি মোৰ কথা? সেইটোহে কথা মানে, কালি দোকানখন সেই ভাঙিলে বুলি নিধিয়ে কৈছিল। মই জানিছিলোঁ পিছে আপুনি এতিয়া দোকান কিমান দিন টিকিব বা এনেকুৱা গতি হ'ব বুলি মই জানোৱেই আগতে। ঐ তই মোৰ বোৱাৰী নে শত্ৰু হয়হে? তই যে মোৰ ভাল হোৱাটো দেখিব নোৱাৰ, ইমান হিংসা কাৰণে মোক তোৰে নজৰ লাগিলে চাগে, সেইটো কাৰণে মোৰ দোকানখন সেই পুলিচে উঠাই লৈ গ'ল। থক আপুনি যি ভাবে ভাবি থাকক, মোৰ নজৰ লাগিছে বুলি ভাবিলেও ভাবক। সেইবিলাক পিছে মোৰ সেইবিলাক কামত একো হাত নাই আকৌ। পুলিচে আপোনাৰ দোকানখন সেই ৰাস্তাৰ মাজত দিয়াৰ কাৰণে উঠাই লৈ গৈছে, আৰু উঠাইতো নিবই। এইদৰে এলেক পেলেক মানুহে আহি য'তে ত'তে আৰু দোকান বহাব নোৱাৰে নহয়। তাই কাক এলেক পেলেক বুলি ক'ব আহিছে? তাই বাৰু টাউনীয়া জনী, ৰচাই থাক তই। মই সেই ট্ৰেড লাইচেঞ্চ নে কি লাইচেঞ্চ এখন উলিয়াই পিনে আকৌ মই মোৰ বিজনেছ ষ্টাৰ্ট কৰিম, তেতিয়া তই গম পাই যাবি মই কি বস্তু। শাহুমা, আপুনি শহুৱাই নামাৰিব দেই। আকৌ এইবিলাক নকৰিব আৰু। এইবাৰ চিধা চাগে আপুনিয়ে জেললৈ যাব লাগিব। মই হ'লে কিন্তু উলিয়াই নিব নোৱাৰোঁ দেই আপোনাক। দেখিছে? এই তাই কেনেকৈ হাঁহিছে নিজৰ শাহুৱেকৰ ওপৰত, অলপো লাজো লগা নাই মানে, ইমান ইনচাল্ট কৰিছে মোক। এই তাই কি বুলি ভাবে নিজকে? এই তই নুলিয়ালেও হ'ব, মোৰ মানুহ আছে নহয়, মই জেললৈ গ'লে মোক উলিয়াই নিব বেলেগ মানুহে। শাহুমা, আপুনিও যে মানুহ মাৰিব আৰু দেই। আপোনাৰ ইয়াত কোন চিনাকি আছে আপুনিয়ে কওকচোন, কোনে আপোনাক জেলৰ পৰা উলিয়াই আনিব? আৰু জেলৰ পৰা ওলাওঁতে বহুত টকা লাগিব, এনেই আপোনাক উলিয়াই নানে নহয়। সেই টকা পইচাবোৰ কোনে দিব? সেইটো কাৰণে এইবিলাক যিবোৰ দোকান চোকান দি নাথাকিব ৰাস্তাই ঘাটে, লাজ পিছ মানে এইখন। মই হ'লে এইবিলাক হেণ্ডেল কৰি থাকিব নোৱাৰোঁ দেই। কি ক'লি তই? তোৰ মূৰৰ ওপৰত কিবা আমাৰ দোকানখন দি বহি থকা নাই নহয়। তই যে মোক ইমান কথা শুনাবলৈ আহিছ। দোকানখন এদিন দিওঁতে মোৰ কিমান বস্তু বিক্ৰী হৈ গৈছিলে, আৰু দুদিনমান দিব পৰা হ'লে তেতিয়া মই লাখপতি হ'লোহেঁতেন। তেতিয়া তয়ে মোৰ পিছে পিছে ঘূৰিলিহেঁতেন। এইবিলাক থিয় হৈ সপোন দেখিবলৈ বাদ দিয়ক আৰু, চকু খুলি পিনে। এইবিলাক আৰু সপোন কেতিয়াও দিঠকত পৰিণত নহয়। মই আৰু আপোনাৰ পিছফালে ঘূৰিম নে? সেয়া কেতিয়াও সম্ভৱেই নহয়। তাই কথা শুন, তাই যেনিবা নিজেহে বৰ কিবা ডাঙৰ চাকৰি এটা কৰে, মোৰ ল'ৰা পইচাত খাই আছে, কথা ক'বলৈ আহে। তো আপোনাৰ ল'ৰা পইচাত নাখায়, কাৰ পইচাত খাম? সি মোক বিয়া পাতি আনিছে আকৌ খুৱাবলৈ। তোক ভালে ভালে কৈছোঁ, তই ইয়াৰ পৰা সোনকালে যা, নহ'লে কিন্তু মই কি কৰি পাম মই নিজে নাজানো। হ'ব আহক, এতিয়া আৰু মোৰ ওপৰতে খং কৰিব, বেলেগনো কাকনো কি ক'ব? পিছে সেই চাহ খাই লখি, বাকী থোৱা আছে। তাই দম দেখিছানে? তাই মোক ইমানবোৰ কথা শুনাই থৈ গ'ল। সেইকেইদিন একদম মোলৈ ভয় কৰি আছিল। এতিয়া মই তাইক সেই বেছি মূৰৰ ওপৰত উঠাই ল'লোঁ যে, এতিয়া মানে মোলৈ ভয়ে নকৰা হ'ল। তাইক আকৌ মই একদম মোৰ সেই আগৰ ৰূপটো দেখুৱাব লাগিব, গম পাই যাব তেতিয়া মই কি বস্তু। আজি তাই মোক হাঁহিছে নহয়, মই পূজাৰ আগত আকৌ এখন দোকান খুলিম। মই এবাৰ চাম নহয় পুলিচে কেনেকৈ মোৰ দোকানখন উঠাই নিয়ে। যদি কিবা কৰিবলৈ হয় চব চেছ কৰি দিম আকৌ মই। বা ভালনে তোৰ? মোৰ ভালেই। তই যে আজি ঘপকৈ ওলালেহি, মা দেউতাহঁতৰ আকৌ কিবা হৈছে নেকি? নাই মা দেউতাৰ একো হোৱা নাই। মই এনেই আহিলোঁ তোৰ ওচৰলৈ, তোৰলৈ বহুতকৈ মনত পৰিছিলে। তই যে মোক ফোন এটাও কৰা নাই। তইতো কেতিয়াবাই সেই দিল্লীৰ পৰা আহিলি, তথাপি মানে ফোন এটা কৰা নাছিলি ন? বা তইও যে কিনো কথাবোৰত লাগি আছো আৰু দেই। মই আহি পাইছোঁহে, সেই পৰহি আহি পাইছোঁ, সেইটো কাৰণে ফোন কৰা নাছিলোঁ। আৰু ইফালে সিফালে লগৰবোৰক লগ কৰি থাকোঁতে তোৰলৈ ফোন কৰিবই থাকি গ'ল। হ'ব তোৰ কথা মই চব জানো। পিছে মাহঁত নাহিলে যে, মাহঁতকো লৈ আহিব লাগিছিল আকৌ। মাহঁত আহিব দেচোন, মই তোৰ ওচৰলৈ কিবা বেলেগ এটা কামতহে আহিছোঁ। পিছে সেইজনী চাইলিবা নহয় জানো? চাইলিবা ভালনে তোমাৰ? নিয়ৰ, মোৰ ভালেই। তুমি কিন্তু বহুত ডাঙৰ হৈ গ'লা দেই ইমান সোনকালে। একদম তোমাক দেখি পিনে আজি চিনিয়ে পোৱা নাছিলোঁ। সেইটো হয় বাৰু, মোক এতিয়া যিবোৰে দেখিছে সকলোৱে কয় ইমান সোনকালে ডাঙৰ হৈ গ'লি বুলি। পিছে চাইলিবা তুমি কেতিয়া আহিলা ইয়ালৈ? মই যে নিধিহঁতৰ ঘৰলৈ কেতিয়াবা আহিলোঁ, মানে দুদিনমান থকাকৈ আহিছোঁ, সেইটো কাৰণে ঘৰলৈ যোৱাই নাই। ভাইটি, এইফালে আইতা, মানে সেই আমাৰ মানে মাহীৰ ভাগৰ শাহুৱেক হয়, সেই চিনাকি হ। আইতা ভালনে আপোনাৰ? তুমি বাৰু সেই আমাৰ নিধি ভাগৰ ভাইক হৈছা নেকি বাৰু? দেখাত একেই লাগিছে। মই সেইটোকেহে ভাবি আছিলোঁ কোন হয় বুলি। আইতা, মই নিধিবাৰ ভাইক হৈছোঁ। সেই বুঢ়ী মানুহ যে আকৌ পটককৈ কথাবোৰ বুজি নাপাওঁ, সেয়ে মই তথাপি মনতে ধৰিছিলোঁ তুমি চাগে ভাইকে হ'ব পাৰা বুলি। নহ'লে আকৌ নিধিয়েনো এনেকৈ যা তাৰ লগত কথা নাপাতে নহয়, সেইটো কাৰণে আৰু। পিছে সেই আজি থাকি যাবা আকৌ দেই, ভাল লাগিব। আইতা আজি নাথাকোঁ, বেলেগ এদিনাখনহে থাকিম। আজি বেলেগ এটা কামতহে বাৰ ওচৰলৈ আহিছোঁ।
নিয়ৰ শুনা না, ইমান গৰম উঠিছে, প্লিজ এচিটো লগাই দিব কোৱা নাই, মই মানে গৰমত থাকিব পৰা নাই। ৰখাচোন বিৰিণা, মই কম নহয় বাই বাৰু এতিয়া তুমি যিবোৰ কৈ থাকিলে খং কৰিব দেই, এতিয়া একো নক'বা, মনে মনে বহি থাকাচোন। ইটছ ডিছকাষ্টিং, মানে ইমান গৰমত বাৰু কেনেকৈ বহি থাকিব পাৰোঁ একো নোখোৱাকৈ। ভাইটি, ইয়াত তোৰ লগত কোন হয়? এজনী আকৌ ক'ৰ ছোৱালী? বা তাই মানে মোৰ লগৰে হয়, মোৰ মানে ফ্ৰেণ্ড হয়, আগতে একেখন কলেজতে পঢ়া, মানে দিল্লীত মই য'ত পঢ়ি আছিলোঁ তাইও তাতে পঢ়ি আছিল, তাইৰ ঘৰ ইয়াতে হয়, তাইৰ নামটো বিৰিণা। আগতে দেখোন মই কোনোদিন দেখা নাই, বিৰিণা নেকি? তই সঁচাকৈ কৈছতো? এই ৰচোন, তই ইমানকৈ ইনভেষ্টিগেশ্যন কৰি নাথাক, তোক সকলোবোৰ ক'ম বাৰু পাছত। বাইদেউ বিৰিণা, তোমাৰ এই নিয়ৰক লগ পোৱা কিমান দিন হ'ল? এতিয়া মই নিয়ৰক চিনি পোৱা 2 year মানে হ'ল। আচলতে নিয়ৰ মই একেলগতে পঢ়ি আছিলোঁ যে, সেই তেনেকৈ চিনি পাওঁ আৰু। অঁ হয় নেকি? তোমাৰ ঘৰত কোন কেনেকৈ আছে? মা পাপা আৰু ময়ে আছোঁ, আৰু কোনো নাই। ঠিক আছে বাৰু তেনেহ'লে। ভাইটি, তহঁতৰ কাৰণে মই কিবা কিবি ৰেডি কৰোঁগৈ, ৰহ তহঁতি ইয়াতে বহচোন। নিধি, ব'লা ময়ো তোমাক হেল্প কৰি দিওঁগৈ। অঁ চাইলি, ব'লা, তুমি হেল্প কৰি দিলে মোৰো ভাল হ'ব। ভাইটি, তোক মই অথনি একো নুসুধিলোঁ, বিৰিণা কোন হয় কি কথা। আচলতে অথনি গোটেই ঘৰৰ মানুহবোৰ আছিল, এতিয়া তই কচোন বিৰিণা কোন হয় তোৰ? নিয়ৰ, কি হ'ল, কিয় মনে মনে আছা? কৈ দিয়া আকৌ বাক মই তোমাৰ গাৰ্লফ্ৰেণ্ড হয় বুলি। বিৰিণা, তুমি মনে মনে থাকাচোন, মই কৈছোঁ নহয়, আচলতে বা মানে বিৰিণা মোৰ। হ'ব, তই মোক আৰু একো ক'ব নালাগে। তই মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱালি, আৰু তই তোৰ মুখেৰে মোক ক'ব নোৱাৰিলি নে কথাবোৰ, মই যে বেলেগৰ মুখৰ পৰা শুনিব লগা হৈছে? বা তই ভুল ভাবিছ অ', বিৰিণাই তোক সেইটো মতলবত কথাবোৰ কোৱা নাছিল। আচলতে মই আজি কথাবোৰ সকলো তোৰ আগত কম বুলিয়েই বিৰিণাক ইয়ালৈ লৈ আহিছিলোঁ, কিন্তু গোটেই ঘৰত মানুহবোৰ থকাৰ কাৰণে ক'ব নোৱাৰিলোঁ। নিয়ৰ, তোমালোকৰ ঘৰত গম পায়নে তোমালোকে যে ইটোৱে সিটোক ভাল পোৱা বুলি? চাইলিবা, এতিয়ালৈকে ঘৰত মই কাকো জনোৱা নাই, আৰু বিৰিণাও ঘৰত কোৱা নাই, মই নিধিবাকে প্ৰথম সকলোবোৰ কথা কৈছোঁ। ভাইটি, তই বাৰু ইমান সৰুতে এইবিলাক কিয় কৰিলি? মাহঁতে বাৰু গম পালে তোক যে কি কৰিব নহয়, মই বাৰু তেতিয়া তোক কেনেকৈ বচাম? বা প্লিজ, যেনেকৈ তেনেকৈ তই হেল্প কৰ না, তই জানই দেখোন মই যাক ভাল পাওঁ অন্তৰৰ পৰা বহুত ভাল পাওঁ বুলি, আৰু বিৰিণাকো মই বহুত ভাল পাওঁ, তাইৰ অবিহনে মই থাকিব নোৱাৰোঁ, সেইটো কাৰণে তোক মই কথাবোৰ ক'বলৈ আহিলোঁ। আৰু এতিয়া যদি তয়ো মোৰ লগ নিদিয় কোনে দিব কচোন? হ'ব দে, মই কথাবোৰ মা দেউতাৰ লগত আলোচনা কৰি চাম বাৰু। নাই নাই বা, তই পাগল হৈছ নেকি? মা দেউতাক এতিয়া এইবোৰ কথা নকবি, দেউতাই যে গম পালে মোৰ একদম মানে কি কৰিব নহয় ঠিক নাই। বিৰিণা আৰু মোক এতিয়া লগ হ'বলৈ নিদিয়ে, সেইটো কাৰণে এতিয়া মা দেউতাক কথাবোৰ নকবি। প্ৰথমে তই কথাবোৰ ভাবি চিন্তি চাই ল, তাৰপিছতহে মা দেউতাৰ লগত আলোচনা কৰিম আমি গোটেইকেইটাই। অঁ নিধি, এই নিয়ৰে ঠিকেই কৈছে, এতিয়া যদি কথাবোৰ কৈ দিয়া মা দেউতাক তেনেহ'লে দিগদাৰ আছে, সেইটো কাৰণে প্ৰথমে তুমি কথাবোৰ ভালকৈ ভাবি চাই লোৱা। হ'ব বাৰু দে, চবে যদি কৈছে মই তেনেহ'লে কথাবোৰ ভাবি চাম। আৰু এটা কথা, বিৰিণা, তুমি নিয়ৰক কিমান ভাল পোৱা? মই নিয়ৰক কিমান ভাল পাওঁ সেইটো মই বেলেগক এক্সপ্লেইন কৰিব লাগে বুলি মই নাভাবোঁ। নিয়ৰক কিমান মই ভাল পাওঁ সেইটো নিয়ৰে ভালকৈ জানে। বিৰিণা, তুমিও যে কিনো ধেমালিবোৰ কৰি থাকা নহয়, বাক বাৰু তেনেকৈ কয় নেকি? বায়ে বেয়া পাব নহয়, তুমি আকৌ বেয়া ভাবি নোকোৱাতো, কিন্তু বায়ে আকৌ ভুলকৈ বুজিব নহয়। বা তই বেয়া নাপাবি, বিৰিণাৰ কথাবোৰ মানে এনেকুৱা এটা খাৰাংখাচকৈ কথাবোৰ কৈ দিয়া যে, আমি এতিয়া গৈ থাকোঁ দে, তই কথাবোৰ ভাবি চিন্তি চাবি। হ'ব দে, যা তেনেহ'লে তহঁত। চাইলিবা, আমি আহিছোঁ দিয়া। ঠিক আছে নিয়ৰ, ভালকৈ যাবা, মই তোমাৰ বাক বুজাম বাৰু, তুমি চিন্তা কৰিব নালাগে। নিয়ৰ, ব'লা সোনকালে গৈ থাকোঁ, মোৰ মানে এফালে পাৰ্টি এটা আছে, লেট হৈ যাব। চাইলি, এটা সঁচা কথা কোৱাচোন, তোমাৰ বাৰু এই ছোৱালীজনী পচন্দ হৈছেনে? এনেই ছোৱালীজনীটো দেখাই শুনে ভালেই বাৰু, কিন্তু বিহেভিয়াৰটো বৰ এটা ভাল নালাগিলে মোৰ, ইমান এটিটিউডত কথা পতা যেন লাগিলে। আচলতে ঘৰখনৰ একমাত্ৰ ছোৱালী যে, সেইটো কাৰণে তেনেকুৱা হ'বও পাৰে, পিছলৈ চাগে হয়তো নিজে ঠিক হৈ যাব। নাজানো দেই, ভাইটিয়েনো এইবিলাক নমুনাবিলাক ক'ত পায় নহয়, তাক বুজালেও এতিয়া বুজি নাপাব নহয়, প্ৰেমত পৰিছে যেতিয়া নেকি, আৰু এতিয়া তাক সেই এৰিব ক'লেও সি নেৰে। সেইটোৱে, তুমি এতিয়া ঘপকৈ সেইবিলাক কথা নক'বা, এৰা ধৰাৰ কথা, মানে সি মনতে বেয়া পাব পাৰে তুমি তাইৰ লগ নিদিয়া বুলি। প্ৰথমে ভালকৈ চাই লোৱা, তাৰপিছত তুমি কথাবোৰ ভাবি চিন্তি চালে আৰু তাৰপৰা কি সিদ্ধান্ত লোৱা ল'বা। অঁ চাইলি, তুমি ঠিকেই কৈছা, মই এবাৰ কথাবোৰ ভালকৈ ভাবি চিন্তি চাই লওঁ।